তাত উপযুক্ত ব্যৱহাৰ হ'লেহে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি মই ভাবোঁ। আৰু যিহেতু এই কথাটো কোৱা হৈছে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা, বহু ক্ষেত্ৰত দেখা যায়। মই এখন বিদ্যালয়ৰ পূৰ্বে বেলেগ এখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি এবাৰ উপসভাপতি এনেকৈ কেইবাটাও দায়িত্বত আছিলোঁ। যেতিয়া গুণোৎসৱ আহে, সেইখন বিদ্যালয়ত য'ত মই আছিলোঁ তাত অকল ক্লাছ 9-10 আছিল, তলৰ ক্লাছকেইটা নাই। গুণোৎসৱ যেতিয়া আহে, ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়া হয়, তেতিয়া তেওঁলোকে শুদ্ধকৈ তাত পঢ়িবও নোৱাৰে, উচ্চাৰণ কৰিব নোৱাৰে, সংখ্যাৰ জ্ঞানো তেওঁলোকৰ যথেষ্ট কম। কিন্তু 9-10ৰ ষ্টুডেণ্টে অন্ততঃ সেইখিনি অভাৱ থাকিব নালাগিছিল। আচলতে ঘৰটো যিটো ফাউণ্ডেশ্যন, বেছটো যদি শক্তিশালী হয়, মজবুত হয়, তেতিয়াহ'লে পাছৰ ওপৰৰ ৱালখিনি ঠিকেই থাকে। গতিকে এই ক্ষেত্ৰত মই ভাবোঁ যে প্ৰাথমিক স্তৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ ভূমিকাটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে এই ধৰণৰ যিবিলাক কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যসূচীবিলাকে আপোনালোকৰ যিখিনি স্কিল সেইখিনিকো আৰু ডেভেলপ কৰাত সহযোগিতা কৰাৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলকো উপকৃত কৰিছে। গতিকে মোৰ ক'বলগীয়াখিনি এটাই যে